অতি আশ্চৰ্যজনক অতি হাস্যকৰ মন্তব্য কৰিছে বিজেপি দলে। আমি দেখিছোঁ সংবাদ মাধ্যমত যে বিজেপি দলৰ মুখ্যপাত্ৰজনে এটা মন্তব্য কৰিছে। তেখেতে কৈছে যে যি APSC কেলেংকাৰী সন্দৰ্ভত যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাদেৱে যি মন্তব্য কৰিছে, তেওঁ কৈছে যে অবান্তৰ প্ৰশ্ন কৰিছে, অবান্তৰ মন্তব্য কৰা বুলি কৈছে। তেওঁ কি অবান্তৰ প্ৰশ্ন তেখেতে কৰিলে? তেখেতে বিজেপি দলৰ মুখ্যপাত্ৰজনে কৈছে যে ভূপেন বৰা ডাঙৰীয়াই যুৱ প্ৰজন্মৰ প্ৰতি নিজৰ চূড়ান্ত দায়িত্বহীনতাৰ প্ৰমাণ দিছে। কি ধৰণে প্ৰমাণ দিছে চূড়ান্ত দায়িত্বহীনতাৰ? বিজেপি দলৰ মুখ্যপাত্ৰজন ছাত্ৰ যুৱ সংগঠনৰ পৰা অহা। আজি এক্সিকিউশ্যন পাৱাৰটো কাৰ আছে? যিসকল ব্যক্তিয়ে অবৈধ প্ৰক্ৰিয়াৰে বক্ৰ পথেৰে মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক পদানত কৰি এই APSCত নিযুক্তি লাভ কৰিলে, তেখেতসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিছিলে নে নালাগিছিলে? আৰু তেখেতসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পৰা এই ক্ষমতাটো, এই এক্সিকিউশ্যন ক্ষমতাটো কাৰ হাতত আছে? দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰীজনৰ হাতত আছে, চৰকাৰৰ হাতত আছে নে কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাৰ হাতত আছে? কি ধৰণে এতিয়া মনোজ বৰা ডাঙৰীয়াক মই প্ৰশ্ন কৰিছোঁ, কি ধৰণে ভূপেন বৰা ডাঙৰীয়াই দায়িত্বহীনতাৰ পৰিচয় দিলে? মনোজ বৰুৱা ডাঙৰীয়াই মুখ্যপাত্ৰ, তেখেতে কিয় দলটোৰ ওপৰত তেখেতে প্ৰশ্ন তোলা নাই? যিসকল ব্যক্তিয়ে বক্ৰ পথেৰে এই চাকৰি লাভ কৰিছে, তেখেতসকলক তৎকালীনভাৱে বৰ্খাস্ত কৰাৰ কথা কিয় তেখেতে দাবী উঠাব পৰা নাই? আমি দেখিছোঁ যে তেখেতসকলৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মানৱীয়তাৰ দৃষ্টিকোণেৰে চাবলৈ কৈছে। কোনটো মানৱীয়তাৰ দৃষ্টিকোণে চাবলৈ গৈছে? যিজন ব্যক্তিয়ে এটা উপহাৰ দিছিলে, উপহাৰৰ ভিতৰত কি আছে কোনেও নাজানে, আৰু সেইজন ব্যক্তি 5 বছৰ 6 বছৰ মৃত্যু হ'ল, আৰু সেইজন ব্যক্তিক তেখেতে আজি টানি আনিছে, আৰু সেইটোত তেওঁৰ মানৱীয়তা নাই। আৰু যিসকলে বক্ৰ পথেৰে চাকৰি কৰিলে তেওঁলোকৰ প্ৰতি মানৱীয়তাৰ দৃষ্টিভংগী কৰিবলৈ কৈছে। যে কোন ধৰণৰ অবান্তৰ প্ৰশ্ন ভূপেন বৰা ডাঙৰীয়াই কৈছে? মই বিজেপি দলক এইটোৱে প্ৰশ্ন সুধিব বিচাৰিছোঁ, প্ৰথমে আপোনালোকে দলটোক স্থিৰ কৰি লওক যে বক্ৰ পথেৰে চাকৰি কৰা সকলৰ প্ৰতি শূন্য সহনশীলতাৰ ব্যৱস্থা আপোনালোকৰ বিজেপি চৰকাৰখনে কৰিব নে নকৰিব। আৰু নহ'লে এই ধৰণে নাৰ্ভুত নাচুত মন্তব্য কৰি থাকিলে অসমৰ ৰাইজে, গুণী জ্ঞানী অসমৰ ৰাইজে কিন্তু সকলো লক্ষ্য কৰি আছে। অতি আশ্চৰ্যজনক অতি হাস্যকৰ মন্তব্য কৰিছে বিজেপি দলে। আমি দেখিছোঁ সংবাদ মাধ্যমত যে বিজেপি দলৰ মুখ্যপাত্ৰজনে এটা মন্তব্য কৰিছে। তেখেতে কৈছে যে যি APSC কেলেংকাৰী সন্দৰ্ভত যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাদেৱে যি মন্তব্য কৰিছে, তেওঁ কৈছে যে অবান্তৰ প্ৰশ্ন কৰিছে, অবান্তৰ মন্তব্য কৰা বুলি কৈছে। তেওঁ কি অবান্তৰ প্ৰশ্ন তেখেতে কৰিলে? তেখেতে বিজেপি দলৰ মুখ্যপাত্ৰজনে কৈছে যে ভূপেন বৰা ডাঙৰীয়াই যুৱ প্ৰজন্মৰ প্ৰতি নিজৰ চূড়ান্ত দায়িত্বহীনতাৰ প্ৰমাণ দিছে। কি ধৰণে প্ৰমাণ দিছে চূড়ান্ত দায়িত্বহীনতাৰ? বিজেপি দলৰ মুখ্যপাত্ৰজন ছাত্ৰ যুৱ সংগঠনৰ পৰা অহা। আজি এক্সিকিউশ্যন পাৱাৰটো কাৰ আছে? যিসকল ব্যক্তিয়ে অবৈধ প্ৰক্ৰিয়াৰে বক্ৰ পথেৰে মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক পদানত কৰি এই APSCত নিযুক্তি লাভ কৰিলে, তেখেতসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিছিলে নে নালাগিছিলে? আৰু তেখেতসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পৰা এই ক্ষমতাটো, এই এক্সিকিউশ্যন ক্ষমতাটো কাৰ হাতত আছে? দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰীজনৰ হাতত আছে, চৰকাৰৰ হাতত আছে নে কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাৰ হাতত আছে? কি ধৰণে এতিয়া মনোজ বৰা ডাঙৰীয়াক মই প্ৰশ্ন কৰিছোঁ, কি ধৰণে ভূপেন বৰা ডাঙৰীয়াই দায়িত্বহীনতাৰ পৰিচয় দিলে? মনোজ বৰুৱা ডাঙৰীয়াই মুখ্যপাত্ৰ, তেখেতে কিয় দলটোৰ ওপৰত তেখেতে প্ৰশ্ন তোলা নাই? যিসকল ব্যক্তিয়ে বক্ৰ পথেৰে এই চাকৰি লাভ কৰিছে, তেখেতসকলক তৎকালীনভাৱে বৰ্খাস্ত কৰাৰ কথা কিয় তেখেতে দাবী উঠাব পৰা নাই? আমি দেখিছোঁ যে তেখেতসকলৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মানৱীয়তাৰ দৃষ্টিকোণেৰে চাবলৈ কৈছে। কোনটো মানৱীয়তাৰ দৃষ্টিকোণে চাবলৈ গৈছে? যিজন ব্যক্তিয়ে এটা উপহাৰ দিছিলে, উপহাৰৰ ভিতৰত কি আছে কোনেও নাজানে, আৰু সেইজন ব্যক্তি 5 বছৰ 6 বছৰ মৃত্যু হ'ল, আৰু সেইজন ব্যক্তিক তেখেতে আজি টানি আনিছে, আৰু সেইটোত তেওঁৰ মানৱীয়তা নাই। আৰু যিসকলে বক্ৰ পথেৰে চাকৰি কৰিলে তেওঁলোকৰ প্ৰতি মানৱীয়তাৰ দৃষ্টিভংগী কৰিবলৈ কৈছে।
যে কোন ধৰণৰ অবান্তৰ প্ৰশ্ন ভূপেন বৰা ডাঙৰীয়াই কৰিছে মই বিজেপি দলক এইটোৱে প্ৰশ্ন সুধিব বিচাৰিছোঁ প্ৰথমে আপোনালোকে দলটোক স্থিৰ কৰি লওক যে বক্ৰ পথেৰে চাকৰি কৰা সকলৰ প্ৰতি শূন্য সহনশীলতাৰ ব্যৱস্থা আপোনালোকৰ বিজেপি চৰকাৰখনে কৰিব নে নকৰিব নহ'লে এই ধৰণে নাৰ্ভুত নাচুত মন্তব্য কৰি থাকিলে অসমৰ ৰাইজে গুণী জ্ঞানী অসমৰ ৰাইজে কিন্তু সকলো লক্ষ্য কৰি আছে